সন্ধিয়াৰ আৰম্ভণিতে আমি উদ্দেশ্য ব্যাখ্যা কৰিবলৈ বৰ্ণালী বৰগোহাঁইক মই আহ্বান জনালোঁ। আজি সভানেত্ৰী মহোদয়া ডক্টৰ নাজমিনা আহমেদ আৰু আমি আমাৰ এই সভাৰ আমন্ত্ৰিত বিশিষ্ট অতিথি জগন্নাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ইংৰাজী বিষয়ৰ মুৰব্বী অধ্যাপিকা আনমনা বৰা বাইদেউ আৰু গীতিকাৰ সুৰকাৰ অভিমান যদি ভুল হৈ ৰয় এই গানৰ পৰিচয়ে বাইদেউৰ পৰিচয় সেই বাইদেউৰ সন্মানীয় সন্ধ্যাদেৱী বাইদেউ এখেতসকললৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ আৰু উপস্থিত শ্ৰদ্ধাৰ বাইদেউসকল ভণ্টিসকল সকলোলৈকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ লৈছোঁ সভাপতি মহোদয়াৰ অনুৰোধমৰ্মে। আজিৰ সভাখনৰ উদ্দেশ্য ব্যাখ্যা হৈছে আমাৰ 2013 চনতে প্ৰতিষ্ঠা লাভ কৰা আইদেউচৰা নৱানী বিশ্ববাণীৰ মানিক নগৰৰ আইদেউচৰা নামৰ এটা মহিলা অনুষ্ঠান জন্ম হ'ল আৰু সেই অনুষ্ঠানৰ উদ্দেশ্য হৈছে মহিলা সবলীকৰণ আৰু মহিলাৰ মানসিক উৎকৰ্ষ সাধনী হৈছে আমাৰ আইদেউচৰাৰ উদ্দেশ্য। আমাৰ জন্মলগ্নৰে পৰা আমাৰ অনুষ্ঠানত বিভিন্ন মহিলাৰ ৰন্ধন প্ৰণালী, চিকিৎসা সেৱা, শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ কাৰণে চিত্ৰাংকন প্ৰতিযোগিতা, ৰন্ধন প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি এতিয়ালৈকে চলাই আহিছোঁ আৰু চলাই যাম বুলি আমি আশাবাদী। ইয়াতে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ কথাখিনি ক'লা। এতিয়া আমি আহোঁ আমাৰ নিজৰ দ্বিতীয় পৰ্যায়ৰ কথাখিনিলৈ। এই চৰাৰ লগত জড়িত, চৰাৰ জন্মলগ্নৰে পৰা জড়িত হৈ থকা স্বৰ্গীয় নবাব ডক্টৰ লক্ষীন্দৰ দেৱৰ দ্বাৰা ৰচিত এটি সমবেত গীতৰে আৰম্ভ কৰিবলৈ লৈছোঁ। মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। I
ধন্যবাদ বৰ সুন্দৰকৈ গীত পৰিৱেশন কৰিলে ঘৰৰ ব্যস্ততা কামৰ সকলো নিজৰ বেমেজালি নেওচি আহি সকলোৱে আজি বছৰে বছৰে আমাৰ এই গীতটি গাই আমাক আনন্দিত কৰিছে ধন্যবাদ বৰ সুন্দৰ হৈছে এতিয়া আমাৰ মঞ্চ ৰঙীন কৰিবৰ কাৰণে এটি কলি ঝুমুৰ আহি আছে মই ঝুমুৰৰ কাৰণে সকলোকে আমন্ত্ৰণ জনাইছো মঞ্চলে মিন্টুমণি ভূঞা কুমকুম নাইডু সুনিতা মালা আহা ঝুমুৰ বুলি কোৱা লগে লগে আমাৰ এই বয়সতো গা উঠি যায় দেই বৰ সুন্দৰ লাগিছে বৰ মৰম লগা ঝুমুৰৰ এই তেওঁলোকৰ এই যি শাৰী মূৰত ফুল ভৰিত আলতা আৰু